নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ক্লাছ 6ৰ ইংৰাজীৰ লেসন নম্বৰ 1 আফটাৰনুন অন হিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত এই পাৰ্টৰ থকা যিমানখিনি কোৱেশ্চন আনসাৰ আছে সকলোবিলাক কোৱেশ্চন আনসাৰ তোমালোকে এই ভিডিঅ'টোতে পাই যাবা। প্ৰথমত চোৱা, ইয়াত কেইটামান চিত্ৰ দিয়া আছে। ইয়াত তোমালোকক কোৱেশ্চনটোত কৈছে কি, মানে তোমালোকে কোন কেইটা চিত্ৰ চাইছা নিজৰ জীৱনত সেইকেইটা তোমালোকক এনেকৈ টিক মাৰ্ক দিবলৈ কৈছে। গতিকে তোমালোকে প্ৰথমটো চাই লোৱা। ইয়াত কৈছে কি, আমাৰ মই দেখাই আছোঁ, এইটো আমাৰ সাগৰ। যদি তোমালোকে সাগৰটো চাইছা তোমালোকে তোমালোকৰ কিতাপত এনেকৈ এটা টিক মাৰ্ক দি দিবা এই গোল জেগাটোত। আৰু এইটো কি আছে, হিল। হিল যদি তোমালোকে চাইছা পাহাৰ, তাতে টিক মাৰ্ক দি দিবা। তাৰপিছতো আছে কি আমাৰ ডিজাৰ। ডিজাৰ মানে মৰুভূমি। তোমালোকে যদি ডিজাৰটো চাইছা নিজৰ লাইফত তেনেহ'লে ইয়াতে এটা টিক মাৰ্ক দি দিবা। আৰু দি আছে কি ৰিভাৰ। ৰিভাৰটো সকলোৱে চাইছে চাগে, ইয়াতে এনেকৈ টিক মাৰ্ক দি দিবা। তাৰপিছত দি আছে কি আমাৰ ক্লাউড। ক্লাউড মানে মেঘ। মেঘটো তোমালোকে চাইছাই, মেঘত এনেকৈ টিক মাৰ্ক দি দিবা। আৰু লাষ্টতো কি দি আছে, কিল্ফ। কিল্ফ মানে এই যে পাহাৰৰ পাথৰবিলাক, এই পাথৰবিলাক তোমালোকে চাইছা নে চোৱা নাই। যদি চোৱা নাই তোমালোকে টিক মাৰ্ক নিদিবা, কাটাচি পূৰণ চিন দিবা। আৰু যদি চাইছা তেনেহ'লে এনেকৈ টিক মাৰ্ক দি দিবা। তাৰপিছত তোমালোকে আহা কবিতালৈ। এই কবিতাটো তোমালোকে পাৰিলে 2-3 বাৰ ৰিডিং পঢ়িবা। ৰিডিং পঢ়িলে তোমালোকৰ কি হ'ব, একচুৱেলি তোমালোকৰ ৰিডিংটো যিটো প্ৰনাউন্সিয়েশ্যন এইটো তোমালোকৰ ধুনীয়াকৈ হৈ যাব। ক্লাছ 6ৰ পৰা তোমালোকে ৰিডিং পঢ়া অভ্যাস কৰি ৰাখা। গতিকে তেনেহ'লে তোমালোকৰ ক্লাছ 8-9ত গৈ ৰিডিঙৰ কোনো সমস্যা নহ'ব। সেইকাৰণে তোমালোকে যিমান পাৰা ৰিডিংটো পঢ়াৰ চেষ্টা কৰিবা। আজিকালি ক্লাছত সময় ছাৰসকলে ৰিডিং ধৰে, ৰিডিং নোৱাৰিলে তোমালোকক বহুত লাজ দিয়ে। সেইকাৰণে ৰিডিংটো পঢ়াৰ চেষ্টা কৰিবা। এতিয়া আহা এই পাৰ্টৰ অনুশীলনীৰ কুৱেশ্যনখিনি। 1 নম্বৰত কি দিয়ে চোৱা তোমালোকে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াৰ 1 নম্বৰত চোৱা, 1 নম্বৰৰ এত কি দিয়া আছে। 1 নম্বৰৰ এত দিয়া আছে, হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন আফটাৰনুন। ইয়াৰ উত্তৰটো হ'ব, হোৱাইল ষ্টেণ্ডিং অন দ্য হিল দ্য পয়েট উইল চি দ্য কিল্ফ দ্য ক্লাউডছ এণ্ড দ্য গ্ৰাছ ব্ৰয়িং ডাউন এণ্ড ৰাইজিং আপ উইথ দ্য উইণ্ড। তাৰপিছত ইয়াত কৈছে তোমালোকে যেতিয়া পয়েটে বহি আছিল তেতিয়া দেখিছিল যে গছবিলাকে বতাহত শুইছে আৰু উঠি আহিছে। বি নম্বৰটোত কি দিছে, ৱেন উইল দ্য গ্ৰাছ ব' ডাউন এণ্ড ৰেইজ এগেইন। যেতিয়া ঘাঁহবিলাকে তললৈ গৈছে আৰু ওপৰলৈ থিয় হৈছে, এতিয়া কি হৈছিল, দ্য গ্ৰাছ উইল ব' ডাউন এণ্ড ৰেইজ এগেইন ৱেন দ্য উইণ্ড ব্ল'জ এক্ৰছ দ্য হিল। যেতিয়া বতাহটো পাহাৰলৈ মানে আহিছিল, তেতিয়া ঘাঁহবিলাকে তললৈ নামিছিল আৰু ওপৰলৈ উঠিছিল। হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন। ইয়াৰ এনচাৰটো কি হ'ব, ইন দ্য আফটাৰনুন দ্য পয়েট উইল ইনজয় নেচাৰ বাই টাচিং এণ্ড 100 ফ্লাৱাৰ্ছ উইথাউট পিকিং এনি। 100 ফ্লাৱাৰ তেওঁ টাচিং কৰিছিল, লুকিং এট দ্য কিল্ফ এণ্ড ক্লাউডছ উইথ কুৱেট আইজ এণ্ড ৱাচিং দ্য গ্ৰাছ মুভ উইথ দ্য উইণ্ড। তাৰপিছত অহা ডি নম্বৰটো, ৱেন উইল দ্য পয়েট গ' হোম। দ্য পয়েট উইল গ' হোম ইন দ্য ইভিনিং ৱেন দ্য লাইটছ বিং টু শ্ব' আপ ফ্ৰম দ্য টাউন বিল'। তাৰপিছত আহা ই নম্বৰটো। ই নম্বৰত কি কৈছে, হোৱাই ডু ইউ থিংক দ্য পয়েট উইল নট পিক এনি ফ্লাৱাৰ্ছ। তোমালোকে কি ভাবা যে পয়েটে এটা ফুলো ছিঙা নাই। দ্য পয়েট লাভছ নেচাৰ এণ্ড ৱান্ট টু প্ৰিজাৰ্ভ ইটছ বিউটি এণ্ড শ' ডেট দ্য ফ্লাৱাৰ্ছ কেন কিপ গ্ৰ'য়িং এণ্ড আদাৰ কেন ইনজয় দেম টু। পয়েটে তেওঁ এই নেচাৰটো খুবেই ভাল পাইছিল, সেইকাৰণে তেওঁ সেইবিলাক ফুলবিলাক ছিঙা নাই। তাৰপিছত তোমালোকে আহা এক্টিভিটিছ। এইবিলাক কুৱেশ্যন তুমি কৈ দিলোঁ এতিয়া, এইবিলাক কুৱেশ্যনৰ টেনশ্যন নাই। এতিয়া তোমালোকে আহা 2 নম্বৰত। 2 নম্বৰত চোৱা, 12 নম্বৰ পেজ আছে তোমালোকৰ। পেজ নম্বৰ 12ত চাবা কি দি আছে। পেজ নম্বৰ 12ত চোৱা ভালকৈ, তোমালোকে পাই যাবা। এইখিনি তোমালোকে তাত পাৰিলে লিখি ল'বা। 2 নম্বৰৰ ৰাইট ডাউন দ্য ষ্টেন্স ফ্ৰম দ্য পয়েম ডেট ইউ লুক দ্য মষ্ট। এইখিনি তোমালোকে মই যেনেকৈ লিখি আনিছোঁ ইয়াৰ পৰা তোমালোকে কিতাপত লিখি ল'বা।
তাৰপিছত তোমালোকক মই 3 নম্বৰটো আৰম্ভ কৰাৰ আগতে ক'ব খোজো যে যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া কাৰণ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' ইনফৰমেটিভ ভিডিঅ' তোমালোকে এইটো চেনেলত পাই যাবা আৰু তোমালোকৰ ক্লাছ 6ৰ সকলোবিলাক ছাবজেক্টৰে মই ভিডিঅ' বনাই দি আছোঁ অলৰেডি তোমালোকে মোৰ চেনেলত ভিজিট কৰিলে পাই যাবা বা তোমালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া অট'মেটিকলি তোমালোকে ন'টিফিকেশ্যন পাই যাবা এতিয়া তোমালোকে আহা 3 নম্বৰত ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যন অফ দ্য 3 stanzas of the poem given below. Identify and write the stanza number next to each employees. এক্সপ্লেনেশ্যন তোমালোকে ইয়াত চোৱা কেইটামান কবিতাৰ পৰা ষ্টেঞ্চ তুলি দিয়া হৈছে মানে পেৰাগ্ৰাফ তুলি দিয়া আছে কোনটো কেই নম্বৰত আছে তোমালোকে সেইটো লিখিব লাগে প্ৰথম যিটো আছে তোমালোকে এইটো লিখিবা তোমালোকে ইয়াত 2 নম্বৰ ষ্টেঞ্চত আছে এইটো হ'ব তোমালোকৰ 3 নম্বৰ ষ্টেঞ্চত আৰু তোমালোকৰ লাষ্টটো হ'ব কি 1 নম্বৰ ষ্টেঞ্চত আছে তোমালোকৰ এইকাৰণে ইয়াতে গ্যাপ ঠাইটো তোমালোকে যেনেকুৱা আছে এনেকৈ লিখি দিবা তাৰপিছত তোমালোকে আহা 4 নম্বৰত মেটচ দ্য ফলোয়িং ইয়াত ধুনীয়াকৈ মই লগাই লৈ আহিছোঁ ইয়াৰ পৰা চাই তোমালোকে মেটচ কৰি ল'বা কিতাপত 13 নম্বৰ পেজটো গ'ল পৃষ্ঠা গ'লে তাৰপিছত আহা তোমালোকে 14 নম্বৰ পৃষ্ঠাত 14 নম্বৰ পৃষ্ঠাত তোমালোকে 6 নম্বৰটো আহা 6 নম্বৰত মই ধুনীয়াকৈ এনেকৈ লিখি আনিছোঁ তোমালোকে ইয়াৰ পৰা কিতাপত লিখি ল'বা তাৰপিছত তোমালোকে আহা ডাইৰেক্ট তলত সেই 14 নম্বৰ পেজৰে ইয়াত চোৱা দিছে কি তোমাৰ now write down a few sheets of word using alliteration one is done for you এটা দিয়া আছে তোমালোকৰ আৰু বাকি কেইটা লিখিব লাগে এনেকৈ লিখিবা তোমালোকে ধুনীয়াকৈ লিখা আছে তাৰপিছত তোমালোকে আহা নেক্সট পেজ কিমান আছে আমাৰ চোৱা নেক্সট পেজ আছে আমাৰ 15 নম্বৰ পেজত গ'লে তোমালোকৰ আৰ্টৰ খিনি ইয়াত কৰি দিয়া আছে ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখিবা তাৰপিছত আহা তোমালোকে কিমান নম্বৰ পেজ হ'ব এইটো 16 নম্বৰ পেজ হ'ব 16 নম্বৰ তোমালোকে ইয়াতে গেম দিয়া আছে এই গেমটো পাৰিলে তোমালোকে নিজে কৰিবা ইয়াত তোমালোকে ওয়াৰ্ডবিলাক মিলাব লাগে ক'ত কেনেকৈ ওয়াৰ্ড দিয়া আছে ইয়াত মই 2-3টামান মিলাই দিছোঁ তাৰপিছত তোমালোকে ক্লাউডটো মিলাবা উইণ্ডটো মিলাবা এনেকৈ তাৰপিছত গ্ৰাছটো মিলাবা সেইবিলাক সকলোবিলাক দিয়া আছে তোমালোকে চাই মিলাই ল'বা তাৰপিছত তোমালোকে আহা বি নম্বৰ পেজ নম্বৰ আছে আমাৰ 17 পেজ নম্বৰ 17ৰ বি নম্বৰ চোৱা কি দিছে ইয়াত তোমালোকে চাবা লৰা এটা মানে চাৰিটা এক্টিভিটি দেখাই আছে 4-5টা মান দি আছে এক্টিভিটি এই এক্টিভিটি তেওঁ কোনটো এক্টিভিটিত কি কৰি আছে তোমালোকক লিখিব লাগে তাৰ মানে তোমালোকে চোৱা ইয়াত এটা চাৰ্ট দি আছে এই চাৰ্টত তেওঁ কি এক্টিভিটি কৰি আছে নাই এই চাৰ্টটো চাই তোমালোকে গম পাবা এই চাৰ্টটো চাই তোমালোকে কি কৰিবা ইয়াতে লিখিবা যে তেওঁ এইটো কামত কি কৰি আছে আৰু ইয়াতে কি কৰি আছে মইতো লিখি দিছোঁ তথাপি তোমালোকে যদি লিখা নাই ইয়াৰ পৰা চাই লিখিব পাৰা আৰু নিজেও ট্ৰাই কৰিব পাৰা ইয়াত কি কৰি আছে তেওঁ তাৰপিছত তোমালোকে ইয়াত কি কৰি আছে আৰু ইয়াত কি হৈ আছে এইবিলাক তোমালোকে লিখি ল'বা 17 নম্বৰ পেজটো গ'ল আমাৰ এতিয়া আহিব 18 নম্বৰ এইটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো পৰীক্ষাত নাহে 18 নম্বৰত ডাইৰেক্ট আহা তোমালোকে লাষ্টত এই বক্সটো ফিল আপ কৰিব লাগে তোমালোকে ইয়াত মই দিয়া আছে ধুনীয়াকৈ ইয়াৰ পৰা চাই তোমালোকে এই বক্সটো ফিল আপ কৰি ল'বা তাৰপিছত আহা 19 নম্বৰ পেজৰ 14 নম্বৰত এইখিনি তোমালোকে ইয়াৰ পৰা ফিল আপ কৰি ল'বা মই আৰু কৈ নাযাওঁ এইবিলাক তোমালোকৰ বেছি এটা পৰীক্ষাত অহাৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয় তথাপি তোমালোকে এইবিলাক কনচেপ্টটো ক্লিয়াৰ হৈ যাব পাৰে ইয়াৰ পৰা পাৰিলে ফিল আপ কৰি ল'বা তাৰপিছত তোমালোকে আহা 20 নম্বৰ পেজত তোমালোকে একো নাই কৰিব লগা এতিয়া আহা 21 নম্বৰ পেজত তোমালোকে 16 নম্বৰৰ এইখিনি ইয়াৰ পৰা ফিল আপ কৰি ল'বা ধুনীয়াকৈ দিয়া আছে তাৰপিছত 17 নম্বৰটো আহা 17 নম্বৰটো চোৱা কি দিছে এইখিনি তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা পাৰিলে কিতাপত লিখি লৈ মুখস্থ কৰিবা আৰু মোৰ ইয়াত নাই তোমালোকৰ কৰিব লগা তোমালোকৰ এইটো চেপ্টাৰ শেষ হৈ গ'ল মই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিম সো গতিকে তোমালোকে ভালকৈ পঢ়াৰ চেষ্টা কৰিবা আৰু এতিয়া ভালকৈ পঢ়িলে তোমালোকে ক্লাছ 7ত অটোমেটিক ভাল হ'ব আৰু 7ত ভালকৈ পঢ়িলে এইটোতো ভাল হৈ যাব গতিকে 6ৰ পৰা তোমালোকে একদম পুৰা মনোযোগেৰে পঢ়াৰ চেষ্টা কৰিবা সো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ